আজি এসপ্তাহ ধৰি নেৰানেপেৰা বৰষুণৰ ফলত নৈৰ বাৰণী পানীয়ে আমাৰ ব্ৰিজখন উটাই লৈ গ'ল, যাৰ ফলত আমাৰ কালিপুখুৰী অঞ্চলৰ যিসমূহ গাঁও আছে প্ৰত্যেক গাঁওবাসীৰে এটা ডাঙৰ অসুবিধাৰ সন্মুখীন হৈছে। লগতে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰো ডাঙৰ এটা অসুবিধা হৈছে। সেই অসুবিধাৰ ফলত ছাত্ৰ ছাত্ৰী স্কুলত সঠিক সময়ত উপস্থিত হ'ব নোৱাৰে আৰু এই কালিপুখুৰী অঞ্চলৰ বেছিভাগ মানুহেই কৃষক প্ৰধান হয়, কৃষিজীৱী হয়। এওঁলোক ব্যৱসায়ৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধা হোৱা দেখা দিছে। তো প্ৰত্যেকবাৰে আমি এনেকুৱা অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। এটা দুৰ্ভাগ্যজনক বিষয় যে বহুতো চৰকাৰ আহিলে গুচি গ'ল, কিন্তু এই এটা সমস্যা দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো চৰকাৰে গুৰুত্ব নিদিলে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা আৰু নাইয়ে ক'ব পাৰি। তো গতিকে যোৱা 3 মাৰ্চত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি যি এটা আশ্বাস দিছে যে ব্ৰিজখন বনাই দিব বুলি, তো মই ভাবোঁ কেৱল মাত্ৰ ভোট ক্ৰেডিট কৰিবৰ কাৰণে শব্দ প্ৰয়োগ কৰিলেই নহ'ব, শব্দটো বাস্তৱত ৰূপান্তৰিত কৰিব পাৰিব লাগিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰক মই অনুৰোধ কৰিছোঁ যে অতি সোনকালে ব্ৰিজখন নিৰ্মাণ কৰি দি আমাৰ এই বৃহত্তৰ কালিপুখুৰী অঞ্চলৰ গাঁওবাসীক যাতে যাতায়াতৰ সুবিধা কৰি দিয়ে তাৰে অনুৰোধ কৰিছোঁ। আৰু লগতে BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰৰ যি এটা PM আমাৰ গাঁৱত আহি পাইছিলে ইলেকশ্যনৰ আগত, তেওঁৰ নাম আছিলে মহন্ত বুলি গম পাইছোঁ তেখেতৰ টাইটেলটো। সেই তেওঁ ঘৰে ঘৰে গৈ সুমধুৰ কণ্ঠেৰে কৈছিল যে চম্পানৈৰ ব্ৰিজখন হৈ গ'ল বুলি কৈছিল। কেৱল মাত্ৰ ভোট প্ৰদান কৰিব লাগে। তো কেৱল মাত্ৰ এনেকুৱা আশ্বাস দি ভোট ক্ৰেডিট কৰিলেই নহ'ব, যথেষ্ট সময়ত কামখিনি ৰূপান্তৰিত কৰি দেখাব পাৰিব লাগিব জনসাধাৰণক। গতিকে BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰকো মই অনুৰোধ কৰিছোঁ যাতে আপুনিও ইয়াৰ দৃষ্টিগোচৰ হয় আৰু অতি সোনকালে আমাৰ এই ব্ৰিজখন নিৰ্মাণ কৰি দি আমাৰ বৃহত্তৰ অঞ্চলৰ কালিপুখুৰী অঞ্চলৰ গাঁওবাসীক যাতে যাতায়াতৰ যথেষ্ট সুবিধা কৰি দিয়ে তাৰে মই অনুৰোধ জনাইছোঁ। যেহেতু দলংখন উটুৱাই লৈ গ'ল, এতিয়া আপোনালোকৰ যাতায়াতৰ ব্যৱস্থা কি হ'ব? বৰ্তমান যাতায়াতৰ ব্যৱস্থা বন্ধই হৈ আছে। গতিকে কালি পৰহি মানত নাও ধৰিব। গতিকে নাওতো যথেষ্ট অসুবিধা হয়, দুৰ্ঘটনাগ্ৰস্ত হ'ব লগা হয়। দুৰ্ঘটনাগ্ৰস্ত হ'লে আমাৰ কৃষি প্ৰধান ৰাইজৰ যি কৃষি কৰি যি উপাৰ্জন কৰে, বস্তু বাহিনী লৈ বজাৰত লৈ যায়, তাৰ লোকচান হয় আৰু লগতে ছাত্ৰ ছাত্ৰীসকলৰো এটা দুৰ্ঘটনাগ্ৰস্ত হ'ব লগা হয়, যিটো বহুত ডেঞ্জাৰাছ ক'ব লাগিব। বাৰণী পানীৰ মাজত এটা মানুহ পৰি গ'লে তাৰ মানে যথেষ্ট অসুবিধাই হয়, সেয়া অসুবিধা হয় আৰু আমাৰ।